আমাৰ মাজত উপস্থিত আছে বিষ্ণুপুৰত অনুষ্ঠিত বালিজুৰি চাৰিগাঁও যুৱ সংঘৰ সৌজন্য অনুষ্ঠিত হোৱা আৰু বিষ্ণুপুৰৰ ৰাইজৰ আতিথ্যত এই ৰাস মহোৎসৱৰ সেৱাস্থলীত মোৰ লগতে সম্বৰ্ধিত সন্মানীয় ব্যক্তিসকল, শ্ৰদ্ধাৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ অহা ৰাইজ, আই মাতৃ, যুৱক যুৱতী আৰু চাৰিওখন গাঁও সংগঠনৰ বিষয়ববীয়া প্ৰমুখ্য সন্মানীয় সদস্য যুৱ বন্ধুসকল, মই সকলোলৈকে এই ৰাস মহোৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাৰিগাঁৱে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ মাজত সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰিবৰ কাৰণে চাৰিখন গাঁৱত প্ৰত্যেক বছৰে এখন গাঁৱত ৰাস মহোৎসৱ উদযাপন কৰিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়িছে। এইবাৰ বিষ্ণুপুৰ গাঁও, অহাবাৰলৈ অন্য এখন গাঁৱত তেনেধৰণে সঁচাকৈ এক আদৰণীয় পদক্ষেপ। অসম অৰুণাচল সীমান্ত এই বালিজুৰি অঞ্চলত চাৰিগাঁও যুৱ সংঘই মিলি যি ৰাস মহোৎসৱৰ আয়োজন কৰিছে আৰু ইয়াতে আমাৰ বিষ্ণুপুৰৰ ৰাইজৰ আতিথ্যত প্ৰথমবাৰৰ কাৰণে এনেকৈ চাৰিগাঁও সংগঠন মিলি পেলাই ইয়াত ৰাস মহোৎসৱ উদযাপন কৰিছোঁ যুৱ সংঘই। মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সুন্দৰ আয়োজন কৰিছে গোটেই ৰাস মহোৎসৱ ভাগত। গতিকে এই অঞ্চলটো হ'ল আমাৰ গোৰ্খা জনগোষ্ঠীৰ মানুহ এটা বসতি প্ৰধান অঞ্চল, অন্যান্য জনগোষ্ঠীও আছে, অসমীয়া ভাষীও আছে। গতিকে সকলোৰে মাজত সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হৈছে আৰু সকলোৱে মিলি এই ৰাস মহোৎসৱ ভাগ আয়োজন কৰাৰ কাৰণে মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাসৰ জৰিয়তে যিটো বাৰ্তা যে দুষ্কৃতিৰ প্ৰতীক শংখচূড়ক আঁতৰাই কৃষ্ণ সংস্কৃতিৰ জৰিয়তে বা কেনেকৈ গোপীসকলক সুৰক্ষা কৃষ্ণই দিছিলে, কেনেধৰণে শান্তি প্ৰতিষ্ঠা কৰিছিলে, এতিয়া সমাজত আমি সেইকাৰণে ৰাসৰ প্ৰাসংগিকতাটো দিনে দিনে বাঢ়িছে। মানুহে বিচাৰিছে একতা, মানুহে বিচাৰিছে সংস্কাৰ, মানুহে বিচাৰিছে সুৰক্ষা, মানুহে বিচাৰিছে শান্তি, মানুহে বিচাৰিছে প্ৰগতি। গতিকে আমাৰ মাজত ঐক্য সংহতি সুদৃঢ় কৰি অসমখনত আমি যাতে সকলোৱে মিলিজুলি থাকিব পাৰোঁ, তাৰ জৰিয়তেই কৃষ্ণ সংস্কৃতিৰ জৰিয়তেই যাতে আমি আগবাঢ়ি যাওঁ আধ্যাত্মিক এক পৰিৱেশৰ মাজেৰে। সেইকাৰণেই ৰাসৰ জৰিয়তে মই আশা কৰিছোঁ এই অঞ্চলৰ মানুহৰ মাজতো মৰম, চেনেহ, সমন্বয় সম্প্ৰীতি আৰু সুদৃঢ় হ'ব। আমি শক্তিশালী হিচাপে আমাৰ সমাজখন আগুৱাই লৈ যাব পাৰিম আৰু সেই আশাৰে মই পুনৰ এই ৰাস মহোৎসৱ ভাগলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে সুন্দৰকৈ ৰাস মহোৎসৱ ভাগ উদযাপন কৰিব পাৰে।